Good morning everyone. This is part 1 of class 36. First of all, we are going to discuss about the overview of our last session. In our last session, we have discussed about binomial theorem. Okay, let's start our session. Binomial means the expression which contains two terms. Okay, for example, suppose 7a plus 9b. Okay, in this expression 7a is one term, 9b is another term. Suppose 5x plus 9y square. Okay, here 5x is one term, 9y square is another term. Suppose 6xy minus 7b square. Okay, any expression that contains two terms are called binomial expression. Okay, let's now discuss about binomial theorem. Binomial theorem is mainly used to expunge any binomial expression. Okay, any binomial expression can be expunged by using binomial theorem. Okay, and in the binomial theorem our general form is a plus b whole to the power n equal to nc0 a to the power n plus nc1 a to the power n minus 1 b plus nc2 a to the power n minus 2 b square plus nc3 a to the power n minus 3 b cube plus dot 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 up to nc n minus 1 a to the power 1 b to the power n minus 1 plus ncn into b to the power n. Binomial theorem কি হয় আমাৰ ইয়াত a plus b. okay, এটো হৈছে এটা binomial এটো যিকোনো binomial হ'ব পাৰে ইয়াৰ পাৱাৰ আমাৰ কিমান আছে n আছে. okay, n ৰ ভ্যালু এটো যিকোনো নেচাৰেল নাম্বাৰ হ'ব পাৰে 1 ৰ পৰা ষ্টাৰ্ট কৰি ইনফিনিটি লৈকে যিকোনো নেচাৰেল নাম্বাৰ হ'ব পাৰে. ঠিক আছে, তো ইয়াত আমাৰ a ৰ যোনটো হাইয়েস্ট পাৱাৰ হয় সেইটো আমাৰ n হ'ব আৰু আমাৰ b ৰ যোনটো হাইয়েস্ট পাৱাৰ হ'ব সেইটোও n হ'ব. ওকে, এতিয়া আমাৰ নেক্সট a ৰ পিছৰ টাৰ্মখিনিত কি হ'ব, a ৰ যোনটো পাৱাৰ থাকিব সেইটো আমাৰ ক্ৰমাত কমি কমি আহিব. ইয়াত n আছে তো ইয়াৰ নেক্সট হ'ব n-1, তাৰ পিছৰ নেক্সটটো হ'ব n-2, এনেকুৱাকে কমি কমি ইয়াত আহিব 1 আৰু ইয়াত ইয়াৰ পাৱাৰ একো নাই, মানে ইয়াত ইয়াৰ পাৱাৰ আছে 0. ওকে, তো বাইনোমিয়েল থিওৰেমটোত কি হ'ব, ফাৰ্স্ট টাৰ্মটোৰ পিছৰ পৰা a ৰ যোনটো পাৱাৰ আছে সেইটো কমি কমি আহি থাকিব. ঠিক আছে, আৰু ঠিক তেনেকুৱাকে ফাৰ্স্ট টাৰ্মটোত আমাৰ b ৰ পাৱাৰ কিমান আছে, ইয়াত b টাৰ্মটো নাই, দ্যাট মিন্স b ৰ পাৱাৰ কিমান আছে 0. ওকে, ইয়াত b ৰ পাৱাৰ আমি কিমান বুলি ধৰি ল'ব পাৰো, b to the power 0, b to the power anything to the power 0 মানে কিমান 1 হ'ব. ঠিক আছে, দ্যাট মিন্স ইয়াত b ৰ পাৱাৰ 0 আছে. ওকে, তো ইয়াৰ পিছৰ নেক্সট টাৰ্মটোত কি আছে, b ৰ পাৱাৰ ইয়াত একো নাই, মানে ইয়াত 1 আছে, b ৰ পাৱাৰ 1. ওকে, নেক্সট টাৰ্মটোত b ৰ পাৱাৰ 2, তেনেকুৱাকে b ৰ পাৱাৰটো ইনক্ৰিজ হৈ আহি আছে. তো ফাইনেল টাৰ্মটোৰ আগত আমাৰ b ৰ পাৱাৰ কিমান আছে n-1 আৰু লাষ্টৰ টাৰ্মটোত আছে b ৰ পাৱাৰ n. ওকে, তো আমাৰ বাইনোমিয়েল থিওৰেমত কি হ'ব, a আৰু b ৰ যোনটো হাইয়েস্ট পাৱাৰ থাকিব সেইটো আমাৰ যোনটো বাইনোমিয়েল দিয়া হৈ থাকিব তাৰ যোনটো পাৱাৰ থাকে সেই পাৱাৰটো a আমাৰ এক্সপ্ৰেছনটোত a আৰু b ৰ হাইয়েস্ট পাৱাৰ হ'ব. আৰু আমাৰ কি হ'ব, ফাৰ্স্ট টাৰ্মটোৰ পিছত a ৰ যোনটো এক্সপোনেন্ট থাকে তাৰ ভ্যালুটো কমি কমি আহিব আৰু b ৰ এক্সপোনেন্টটো বাঢ়ি বাঢ়ি আহিব. ঠিক আছে, আৰু এটা পইণ্ট মনত ৰাখিব লাগিব তোমালোকে, মই লাষ্ট ক্লাছত অলৰেডি ডিসকাস কৰিছিলোঁ. ঠিক আছে, আমাৰ যোনটো বাইনোমিয়েলটোৰ যোনটো পাৱাৰ থাকে
ঠিক আছে সাপোজ আমাৰ ইয়াত a plus b whole to the power 3 আছে ওকে তো ইয়াত যোনটো আমি এক্সপান্ড কৰিম ঠিক আছে যোনটো আমাৰ এক্সপানশনৰ পিছত যোনটো এক্সপ্ৰেছন আহিব এটো যদি এক্সপান্ড কৰিলে আমি কিমান পাম a cube plus 3a square b plus 3ab square plus b cube আহিব ঠিক আছে তো ইয়াত আমাৰ কিটা টাৰ্ম থাকিব টোটাল 4 টাৰ্মস থাকিব ঠিক আছে এটো কথা মনত ৰাখিব লাগিব আমাৰ ইয়াত যোনটো বাইনোমিয়ালটো যোনটো আমাৰ এক্সপোনেন্ট থাকে সেই এক্সপোনেন্টটো দি যেতিয়া আমি বাইনোমিয়াল থিওৰেমত তাক এক্সপ্ৰেছ কৰো তেতিয়া তাৰ নাম্বাৰ অফ টাৰ্মস কি হয় ইয়াৰ এক্সপোনেন্টতকে 1 বেছি হয় ঠিক আছে সাপোজ a plus b whole to the power 6 ওকে ইয়াক যদি এক্সপান্ড কৰো আমাৰ ইয়াত টোটাল নাম্বাৰ অফ টাৰ্মস কিমান আহিব 7 টাৰ্মস ওকে ঠিক আছে আৰু আমাৰ ইয়াত কিমান আছে a plus b whole to the power n আছে তো ইয়াক আমাৰ এক্সপান্ড কৰাৰ পিছত আমাৰ ইয়াত টোটাল নাম্বাৰ অফ টাৰ্মস কিমান আহিব n plus 1 টাৰ্মস আহিব ঠিক আছে এটো কথা মনত ৰাখিলে হল তাক আমি এক্সপান্ড কৰাৰ পিছত আমাৰ যিমান এক্সপোনেন্টৰ পাৱাৰ থাকে তাতকে 1 বেছি টাৰ্ম পাম ঠিক আছে ওকে এতিয়া আমাৰ যোনটো বাইনোমিয়াল এক্সপ্ৰেছন ইয়াত আমি পালো বাইনোমিয়াল থিওৰেমটোৰ ইয়াৰ যোনটো ফাৰ্স্ট টাৰ্ম এটো হৈছে আমাৰ ফাৰ্স্ট টাৰ্ম ইয়াক আমি t1 বুলি ধৰিব পাৰো এটো হৈছে আমাৰ সেকেন্ড টাৰ্ম ইয়াক আমি t2 বুলি ধৰিব পাৰো এটো হৈছে আমাৰ থাৰ্ড টাৰ্ম ইয়াক আমি t3 বুলি ধৰিব পাৰো ঠিক আছে তো এই টাৰ্ম কিটা আমি এবাৰ তলত লিখি ইয়াৰ পৰা আমি এটা r+1 টাৰ্মৰ কাৰণে আমি এটা ফৰ্মুলা উলিয়াই লব পাৰিম ঠিক আছে তো হেতু আমি চাও তো আমাৰ ফাৰ্স্ট টাৰ্মটো হৈছে t1 equal to nc0 a to the power n okay so t2 term to hoise nc1 a to the power n minus 1 into b okay third term to kiman hobo t3 equal to nc2 a to the power n minus 2 b square okay yat ami b to the power 0 bulio put koribo paro thik ase to yar karone ami jodi r+1 term to jodi uliao t r+1 okay r+1 term to ki hobo n c yar ase r+1 yat amar jetia t3 eto third term tetia amar yat kiman ahise 2 ahise yat ase r+1 to amar yat kiman ahibo r ahibo thik ase to yat a to the power n minus kiman hobo yat third term or karone 2 minus ise second term or karone 1 minus ise thik ase first term or karone n minus ইয়াতে কোনে মানে 0 মাইনাস আছে ঠিক আছে তো ইয়াত আমাৰ কিমান মাইনাস হ'ব n মাইনাস r হ'ব আৰু পাৱাৰত আমাৰ থাৰ্ড টাৰ্মৰ কাৰণে b ৰ পাৱাৰ 2 হৈছে সেকেন্ড টাৰ্মৰ কাৰণে b পাৱাৰ 1 হৈছে তো r+1 ৰ কাৰণে b ৰ পাৱাৰ কিমান হ'ব r হ'ব ঠিক আছে তো ncr a to the power n minus r into b to the power r ওকে তো এটো হৈছে আমাৰ r+1 টাৰ্মটো যদি উলিয়াবলৈ দে তাৰ কাৰণে আমাৰ ফৰ্মুলা ঠিক আছে Last class at amar theory aru eta topic roi goisil ge etu hoise amar middle term ami keneke uliabo parim thik ase to amar junto binomial expansion thaibo he expansion to ami middle term keneke uliabo parim okay ami already gom paiso ki amar jodi binomial expansion to jodi hoy a plus b whole to the power n ঠিক আছে তো ইয়াক এক্সপান্ড কৰাৰ পিছত আমাৰ ইয়াৰ নাম্বাৰ অফ টাৰ্মস কিমান পাম n plus 1 টা টাৰ্ম পাম ওকে তো আমি এই n plus 1 টা টাৰ্মৰ ভিতৰত আমি মিডল টাৰ্মটো উলিয়াব লাগিব ঠিক আছে তো আমি কি কৰিলো লেট n plus 1 equal to capital N বুলি আমি ধৰি ললো ঠিক আছে n plus 1 to ami capital 1 boli dhori lolo okay so if jodi n is even mane small n jodi even hoy thik ase small n to jodi even hoy tetia n plus 1 hole kiman hobo suppose ami n to jodi even ami tar value to suppose 4 boli dhorilo 4 er logot 1 plus korile ami kiman pam 5 pam to 1 plus korile সেই নাম্বাৰটো কি হৈ যাবগে অড হৈ যাবগে ওকে n যদি ইভেন হয় তেতিয়া আমাৰ ক্যাপিটাল n কিমান হ'ব ক্যাপিটাল N is odd
ক্যাপিটাল N টু তেতিয়া কি হ'ব অড হ'ব ঠিক আছে তেতিয়া আমাৰ মিডল টার্মটো কিমান হ'ব দেন middle term is n plus 1 by 2th term okay so itu তোমালোকে মনত ৰাখিব লাগিব যেতিয়া স্মল n টু ইভেন হয় ঠিক আছে তেতিয়া ক্যাপিটাল N টু কি হ'ব অড হ'ব আৰু অড হলে আমাৰ ইয়াৰ মিডল টার্মটো কিমান হ'ব n plus 1 by 2th term হ'ব ওকে ইয়াৰ পিছত যদি if small n is odd small n যদি odd হয় তেতিয়া আমাৰ capital N কি হ'ব capital N is even তেতিয়া capital N even হ'ব then middle term is n by 2th term or n by 2 plus 1 term okay যদি আমাৰ স্মল n টু অড হয় তেতিয়া আমাৰ ক্যাপিটাল N কিমান হ'ব ক্যাপিটাল N ইভেন হ'ব আৰু তেতিয়া মিডল টার্ম আমাৰ কিমান হ'ব n by 2th term টো হ'ব পাৰে n by 2th term টো হ'ব পাৰে ওকে নাইবা n by 2 plus 1 term টো হ'ব পাৰে ঠিক আছে তো এইখিনি কথা তোমালোকে মনত ৰাখিলেই হ'ল এইখিনি আমি নেক্সট প্ৰবলেম কৰিলে ইয়াৰ ওপৰত তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব কেনেকুৱাকৈ হ'ব ঠিক আছে আমাৰ এই চেপ্টাৰটোৰ থিওৰি কমপ্লিট হৈছে ওকে তো তোমালোকৰ যদি এতিয়াও কিবা কনফিউজন আছে তেনেহ'লে মোক আজিৰ ভিতৰত কমেন্ট সেকশনত সুধিলেই হ'ল ঠিক আছে তো নেক্সট ক্লাছৰ পৰা যদি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে তেনেহ'লে নেক্সট ক্লাছৰ পৰা আমি প্ৰবলেম ষ্টাৰ্ট কৰিম ঠিক আছে okay see you in the next class